ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সম্পৰ্ক বুজাই আছিলোঁ সম্পৰ্ক কিন্তু এতিয়াও শেষেই হোৱা নাই সম্পৰ্ক শেষ হ'বলৈ হ'লে আৰু 4টা সম্পৰ্ক তোমালোকক শিকাই ল'ব লাগিব জানানে আৰু সেই 4টা সম্পৰ্ক এতিয়া মই শিকাবলৈ গৈছোঁ যেহেতু এই সম্পৰ্ককেইটা তোমালোকৰ বিশেষ প্ৰকাৰৰ সম্পৰ্ক বুলি কৈছে নিশ্চয় তাত বিশেষ কিছুমান কথা থাকিব চাগে এটা বিশেষ সম্পৰ্কৰ প্ৰথম সম্পৰ্কটো কি জানানে সতুল্য সম্পৰ্ক ৰিফ্লেক্সিভ ৰিলেশ্যন এটা তেনেহলে আমি প্ৰথম ৰিফ্লেক্সিভ যেটো ৰিলেশ্যন হেতু আলোচনা কৰোঁচোন বাৰু এটা সতুল্য সম্পৰ্ক বুজিবৰ কাৰণে তুমি এটা উদাহৰণ লোৱা তেতিয়া তোমালোকে বহুত ক্লিয়াৰ হ'ব কনসেপ্টটো উদাহৰণ ললে বেছি ভাল হয় এটা তোমালোকে ধৰা আমি সংহতি এটা লৈ ললো সংহতিটো ধৰা মৌল আমি এইবিলাকেই লিখিম আৰু কি লিখিম a b c 1 2 3 এইবিলাকেই লিখে গতিকে তুমি চাই লোৱা ইয়াত আমি সম্পৰ্ক বুলি কওঁতে সাধাৰণতে কাৰ্টেসীয় গুণফলৰ কথা আহে গতিকে r is a relation from a to a যদিও সংহতি এটা পাইছা তোমালোকে এই সংহতিটো তোমালোকে দুবাৰ ধৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে যদি এতিয়া a পূৰণ a কৰা তেতিয়া কি পাবা বাৰু 1 2 3 আকৌ 1 2 3 যদি কৰা তোমালোকে কি পাবা চোৱাচোন বাৰু আমি শিকা বস্তুকে পুনৰ শিকি আছো 1 1 1 2 1 3 তাৰপিছত এই 1 হৈ গল আকৌ 2 1 2 2 2 3 তাৰপিছত 3 1 3 2 3 3 ঠিক আছে তোমালোকে কেটা সম্পৰ্ক পালা 9টা সম্পৰ্ক পাইছা ইয়াত তা 9টা কাৰ্টেসীয় মৌল পাইছা মানে 9টা তোমালোকৰ ক্ৰমিত জোৰ পাইছা ঠিক আছে এতিয়া তোমালোকৰ যেটো কথা মই শিকাবলৈ কৈছো সতুল্য এক নম্বৰটো আমাৰ এক নম্বৰটো হ'ল সতুল্য সম্পৰ্ক ন তে সতুল্য সম্পৰ্কটো হ'ল কি তোমালোকে সম্পৰ্কবিলাক সাধাৰণতে কি হয় a cross a উপসংহতি হয় a cross a উপসংহতি তাৰ মানে ইয়াত আমি 9টা পাইছো নহয় আমি 9টাৰ পৰা আমি 9টাই লিখিব নালাগে তাৰ পৰা যদি তুমি 2টা লিখা 3টা লিখা 4টা লিখা কিন্তু যি গিটা লিখিবা হেতুৱে এই সতুল্য সম্পৰ্কটো কি কৰিব লাগিব মানি চলিব লাগিব এটা সতুল্যতনো কি কথা কৈছে স মানে নিজে যি গিটা ক্ৰমিত জোৰত একেটা মৌলকে তুমি দুবাৰ ইয়াত যেহেতু 1 2 3 দেখিছা না 1 1 2 2 3 3 1 2 দুবাৰ লিখিব লাগিব 2 2 দুবাৰ লিখিব লাগিব 3 2 দুবাৰ হেবু তোমালোকে কোড দেখা পাইছা হেতু সোৱা এটো আৰু এটো গটিকে তুমি ইমানবোৰ নিলিখি যদি 1 1 2 2 3 3 সেই তিনটা লিখি দিয়া তেতিয়া হেতু নাম কি হ'ব সতুল্য সম্পৰ্ক এতিয়া সতুল্য সম্পৰ্কত কি হয় 1 1 2 2 3 3 থকাৰ উপৰিও যদি দুই এটা ক্ৰমিত জোৰ বাহিও থাকে তেতিয়াও কিন্তু তোমালোকৰ কি হ'ব সতুল্য সম্পৰ্ক হ'ব মনত ৰাখিবা ইয়াত যি গিটা মৌল থাকে প্ৰতিটো মৌল দুবাৰ বন্ধনীৰ ভিতৰত লিখিবা কোনটো বন্ধনী প্ৰথম বন্ধনীৰ ভিতৰত লিখাৰ পিছত যদি সেই তিনটাটো থাকিব লাগিবই এটা না থাকিলেও তোমালোকৰ সতুল্য নহয় ইয়াৰে ভিতৰত যদি তুমি 1 1 2 নিলিখা অকল 2 2 2 3 3 লিখা তেতিয়াও তোমালোকৰ সতুল্য নহব 1 1 2 2 3 3 লাগিব তাৰ ওপৰত যদি দুই এটা বেছিকে কমিটৰ জোৰ বাহি থাকে তেতিয়াও সতুল্য হ'ব নাথাকিলেও সতুল্য হ'ব গতিকে সতুল্যৰ প্ৰথম কথা হ'ল আমাৰ কি বুলি কৈছে যে a belongs to r ইয়াত a অৰ্থটো কি বুজি পাইছা না a অৰ্থটো কি দুইটা একেটাই হ'ব লাগিব সেই মৌলখিনি আকৌ কৰ পৰা আহিব এই সংহতিৰ পৰা লোৱা মৌলৰে গঠিত হ'ব লাগিব গতিকে তোমালোকৰ সতুল্য বুজি পালা গতিকে সতুল্যটো সামৰি দিলো এতিয়া মই সমমিতি সম্পৰ্ক বুজাম এতিয়া তোমালোকৰ কি বুজাম সতুল্যটো হ'ল বুজি পালা দুইটা মৌল কি হ'ব লাগিব একেটাই হ'ব লাগিব তেতিয়া সতুল্য হ'ব আৰু সমমিতিটো কি হ'ব কাৰণ বিশেষ প্ৰকাৰৰ সম্পৰ্ক বুলি কৈছে নহয় সমমিতিত তোমালোকে এটা কথা মন কৰিবা তোমালোকক সংহতি এটা লাগিব মই লিখিয়ে থৈছো আৰু তোমালোকৰ কাৰণে 1 2 3 ইয়াৰ পৰাহে তোমালোকে ক্ৰমিত জোৰ বনাবা তোমালোকে যেনিবা সাপোজ বনালা ক্ৰমিত জোৰ এটা বনালা 1 2 লিখিলা ঠিক আছে 1 2 লিখাৰ পিছত তুমি যদি আকৌ 2 1 লিখি দিয়া 1 2 আছে 1 2 কোৰপা পাইছো ইয়াত থকা মৌল ব্যৱহাৰ কৰি পেলাই মই এটা ক্ৰমিত জোৰ বনালো হেতু হ'ল 1 2
সেইটোকে যদি তুমি ওলোটাই লিখা থাকে 1 2 লিখাৰ পিছত যদি সেই সংহতিখিনিত 2 1 টো সোমাই থাকে তেতিয়া এটো কি নাম হ'ব সমমিতি হ'ব এটা তোমালোকে সেই কাৰণে আমি কেনেকৈ লিখিম 1 2 যদি সম্পৰ্কটো থাকে আৰত থাকে তেন্তে 2 1 টো ক'ত থাকিব লাগিব আৰত থাকিব লাগিব এটা তোমালোকে যে কেটা সম্পৰ্ক বনাইছিলা তো এতিয়া মই প্ৰথমটো সতুল্য বনাওতে টোটাল 9টা সম্পৰ্ক পাইছিলো এই 9টা সম্পৰ্ক তোমালোকে চাবাচোন 1 2 থাকোতে 2 1 আছিলে গতিকে এটো কি সম্পৰ্ক হ'ব এটো হ'ব সমমিতি সম্পৰ্ক তোমালোকে সদায় মনত ৰাখিবা যদি এ বি কমিটৰ জোৰ যদি সম্পৰ্ক থাকে তেতিয়া লগে লগে তুমি বিচাৰ কৰিবা যে বি এটো তাত আছে না নাই আৰু এই এ বি বিলাকটো এৰ পৰাই আহিব লাগিব বেলেগৰটো হ'ব নহয় তুমি ধৰি লোৱা সংহতিৰ মৌল বিলাকৰ কথাই আলোচনা কৰিছা তুমি এটা যদি নহয় বাকি আৰু থাকিলেও নহয় এটাই এ বি ধৰা মই আৰু এটা কথা তোমালোকক বুজাইছো এতিয়া তোমালোকে যেনিবা মই লিখি দিলো 1 2 2 1 তাৰপিছত যেনিবা 1 3 2 3 লিখিলো ন এইখিনি তোমালোকৰ কি হ'ব আৰৰ মৌল ঠিক আছে এইখিনি হ'ল এতিয়া তুমি চালা 1 2 আছিল না 2 1 আছে বাকি 1 3 থাকিলে 3 1 থাকিব লাগিছিল হেতু নহলেও হ'ব 1 2 কাৰণে 2 1 2 আছে না নহয় পালাটো গটিকে 1 2 থাকিলে 2 1 1 যদি এটাও না থাকে তেতিয়া কথাটো বেলেগ তেতিয়া 1 3 1 3 কাৰণে কি থাকিব লাগিছিল 3 1 নাই নালাগে এই এটাই তোমালোকৰ শৰ্তটো সিদ্ধ কৰিছে না নাই কৰিছে গটিকে এটো তোমালোকৰ কি হ'ব সমমিতি সম্পৰ্ক হ'ব তেনহলে আমি ইয়াৰ পিছৰ সম্পৰ্কটোলৈ আগবাঢ়িছো তৃতীয় সম্পৰ্কটো সংক্ৰামক এটো ট্ৰানজিটিভ নহয় বাৰু সংক্ৰামক সম্পৰ্কটো এটা তুমি কেনেকৈ বুজিবা হেতু কাৰণে তুমি চোৱা যিবিলাক তোমালোকে ক্ৰমিত জোৰ লবা বা ব্যৱহাৰ কৰিবা এই সংহতিটোৰে কৰিব লাগিব তোমালোকটো সংহতিটো দিয়া থাকিব ন গতিকে তোমালোকে এই সংহতিয়ে লবা ধৰিলা মই সম্পৰ্ক অলপ লিখি ললো ইয়া পায় লিখি ললো তোমালোকে কি লিখিছা যেনিবা 1 2 লিখিলা তাৰ পিছত 1 3 লিখিলা 1 2 1 3 তেনেকে 2 3 তাৰ পিছত 3 যেনিবা 1 এনেকুৱা লিখিলা এটো তোমালোকে বনাই ললা সম্পৰ্ক কেইটামান গুটেকিটা বনোৱা নাই তোমালোকে গুটেকিটা বনালে 9টা সম্পৰ্ক হ'ব কাৰণ 9টা ক্ৰমিত জোৰ বনিব 9টা ক্ৰমিত জোৰ কাৰণ ইয়াত 3টা আছে আকৌ এই লগত এই ক্ৰছ হ'ব নহয় টোটাল 9টা হ'ব তোমালোকে 9টা নিলিখিবলৈ কেইটা লিখিলা এটা দুটা তিনটা চাৰিটা ইয়াত তোমালোকক কৈছে এটা কথা কি কৈছে তোমালোকে চাবা সেই কথাটো যদি তোমালোকে ভালকে বুজি নোলোৱা তোমালোকৰ অসুবিধা হ'ব মই এই সম্পৰ্কটোকে চাইছো ইয়াৰ সেকেন্ড মৌলটো কি সেকেন্ড মৌলটো 2 আছে ন ইয়াত কোড আছে সেকেন্ড পজিশনত আছে দ্বিতীয় স্থানটোত আছে ইয়াত কোড আছে ফাৰ্স্ট স্থানটোত আছে ইয়াত তোমালোকক ডেফিনিশনত কৈছে যে এ বি নামৰ যদি ক্ৰমিত জোৰটো তাত আছে আৰু লগতে আৰু এটা ক্ৰমিত জোৰ যদি বি সি তাত আছে তেনলে এই দুটা লগ লাগি পেলাই আমি আৰু এটা ক্ৰমিত জোৰ বনাব পাৰিম হেতু কোড থাকিব লাগিব আৰত থাকিব লাগিব এ বি ইয়াৰ বি টু ইয়াৰ কোড আছে ইয়াৰ বি পজিশনটো তোমালোকৰ সাধাৰণতে সেকেন্ড পজিশন ইয়াত আকৌ বি টু কোড আছে ফাৰ্স্ট পজিশন এই বি বি দুটা নাইকিয়া হৈ কি হৈ যায় এ সি হৈ যায় ঠিক আছে এনেকুৱা সম্পৰ্ক ইয়াত বনিবনে নাই চোৱাচোন 1 2 সম্পৰ্কটো আছে তাৰ পিছত তোমালোকৰ কি আছে ধৰিলা 2 3 আছে 2 3 সম্পৰ্কটো আছে ইয়াৰ পৰা যদি এই 2 2 গুচি যায় 2 2 গুচি গলে এটা সেকেন্ডটো ইয়াৰ ফাৰ্স্টটো গুচি গলে আমাৰ কি থাকিব 1 3 থাকিব তে 1 3 টো ইয়াত আছে না নাই তোমালোকে হেতু চোৱা এইটো আছে চোৱা তে তোমালোকে হেতু কৰিব সময় তেনেকৈ হাজাই পেলাই বনাই ললেই হ'ল তে 1 3 সম্পৰ্কটো আছে গতিকে এটো কি হ'ব সংক্ৰামক সম্পৰ্কে তোমালোকক মই আৰু এটা কথা এই কন্তে কৈ থওঁ তোমালোকৰ কিতাপত এই কথাটো বিষয়ে বৰ ডিটেইলছ নাই তোমালোকে এই কথাটো সদায় মনত ৰাখিবা সংক্ৰামক সম্পৰ্কটোৱে কেতিয়াবা তোমালোকক বিপদত পেলোৱাৰ আশংকা আছে কৈছে আমি বেলেগ কিতাপত চাই পেলাই এই কথাটো তোমালোকক জনাইছো যে এ বি সম্পৰ্কটো যদি আৰত আছে ধৰি লও ইয়াৰ যিকোনো সম্পৰ্কটা আৰত আছে কিবা কাৰণে যদি বি সি সম্পৰ্কটো নেথাকেও আৰত তেতিয়াও কিন্তু ইয়াক কি বুলি কয়
সংক্ৰামক সম্পৰ্ক বুলি কয় কথাটো মনত ৰাখিলানে তোমালোকে বুজি পালানে বাৰু আমি যেনিবা ইয়াৰে কোনোবা এটা সম্পৰ্ক আমি ললো যেনিবা 2 3 ললো ন 2 3 ললো অকল যেনিবা তোমালোকৰ ইয়াত যেনিবা এনেকৈ পাতি থৈছে এইকিটা নাই এনেকৈ কিবা অকল এইটোকে বনাই এইটোকে লিখি থৈ দিছে থোৱাৰ পিছত অকল সম্পৰ্ক এইটোকে লিখি থৈছে এটা তোমালোকক মই কি বুলি ক'লো যে 1 2 1 2 তো এৰ পৰাই ব্যৱহাৰ কৰিছো তোমালোকে দেখিছা এৰ পৰাই 1 2 ব্যৱহাৰ কৰিছো গতিকে আমি সেই কাৰণে 1 2 সম্পৰ্ক পালো এতিয়া এইটো তোমালোকৰ কি হ'ব সংক্ৰামক হ'ব নে নহয় এটা ডেফিনিশনে কৈছে আমি বেলেগ বুকত পঢ়ি পেলাই চাইছো যে এ বি সম্পৰ্কটো যদি আৰ হয় এটা 1 2 থাকিলে 2 3 থাকিব লাগে নিয়ম মতে হা এ বি বি সি হলে কি হয় এ সি হয় বুলি তোমালোকক থাকিব লাগিব বুলি কৈছে তেতিয়াহে সংক্ৰামক কিন্তু আৰু এটা এক্সট্ৰা বা অন্য ডেফিনিশন আছে যে এ বি সম্পৰ্কটো থকাৰ পিছত যদি বি সি সম্পৰ্কটো তাত নাথাকেও তেতিয়াও তাক কি বুলি ধৰিবলৈ কৈছে সংক্ৰামক বুলি ধৰিবলৈ কৈছে তেনেহলে আমাৰ অন্তিমটো সম্পৰ্ক এতিয়া মই ক'বলৈ গৈছো তোমালোকৰ এতিয়া অন্তিমটো সম্পৰ্কৰ কথা কৈছো সমতুল্য তে সমতুল্য সম্পৰ্কৰ বিষয়ে তোমালোকক কি ক'ম যদি এটা সম্পৰ্কত আমি এনেকুৱা এটা সম্পৰ্ক বনাই থৈছো যিটো সম্পৰ্ক স্বতুল্য বিচাৰিলেও পাম সমমিতি বিচাৰিলেও পাম মানে আৰু সংক্ৰামক পাম এই তিনিটা সম্পৰ্ক সেই যদি থাকে তাৰমানে কোনোবা এটা সম্পৰ্ক যদি স্বতুল্য হয় সমমিতি হয় সংক্ৰামক হয় তেতিয়া ইয়াক নাম দিছে কি সমতুল্য গতিকে সমতুল্য টেষ্ট কৰা কেনেকৈ টেষ্ট কৰিম প্ৰথমতে আমি স্বতুল্য টেষ্ট কৰিম তাৰমানে দুইটা মূল একে একে আছে নে নাই তাৰপিছত এ বি থাকিলে বি এ আছে নে নাই আৰু এ বি বি সি পিছত এ সি আছে নে নাই কিন্তু তাতে তোমালোকক মই আকৌ এটা কথা কৈছিলোঁ এ বি থাকে কিন্তু বি সি নাথাকে তেথাকেতো তোমালোকক এ বিটো আকৌ সংক্ৰামক বুলি কৈছোঁ বা যি হওক এই তিনিটা চৰ্ত সিদ্ধ কৰা সম্পৰ্কটোকে কি বুলি ক'ম সমতুল্য সম্পৰ্ক তেনেহ'লে আমাৰ এতিয়া নেক্সট কাম হ'ব অনুশীলনীলৈ আৰম্ভ কৰা